ৰহস্য ফাদিল হল নিমাতি কইনাৰ। নমস্কাৰ, স্বাগতম জনাইছো আপোনালোকক মোৰ নতুন ভিডিঅ'টোৰ মাজলে। আচৰিত লাগে নে নালাগে আপোনালোকে কওকচোন, নিমাতি কইনাই মুখ নুখুলে কিয়? ইমান এটা ডাঙৰ অভিযোগ দিছে আমাৰ হিমন্ত বিশ্ব শৰ্মাই, তথাপিও কিন্তু তেওঁ মুখ নুখুলে। আৰু কেনেকৈনো খুলিব? তেওঁ আছে কেলেংকাৰীৰ লগত জড়িত আৰু সেইকাৰণে তেওঁ মুখ নুখুলে। যিমান যি নকলেও নিশ্চয় তেওঁ কিবা এটা দুৰ্বলতা থাকিব লাগিব। যদি দুৰ্বলতা নাই, তেওঁ ইমান নিমাতি কইনা হৈ পেলাই কিয় থাকে? এই সময়ত বৰ চিঞৰ বাখৰ কৰিছিলে, পাহাৰ পৰ্বত ভৈয়াম একেকাৰ সেইখন কৈছিলে নে নাই বাৰু? কিন্তু তেওঁ হঠাতে সেইবিলাক ডাইলগ নাইকিয়া হৈ গ'ল। ছ'চিয়েল মিডিয়া পৰাই হওক বা নিউজ চিউজ চবৰ পৰাই মুঠতে সেইবিলাক লুপ্ত পাই গ'ল। কাৰণ বহুত আছে। আমি বিচাৰিছিলোঁ এখন বিকল্প চৰকাৰ, আৰু যিখন বিকল্প চৰকাৰ নেকি এসময়ত আমাক একেবাৰে কি কৰিছিলে, তৰুণ গগৈ চৰকাৰে হতাশত ভুগাই দিছিলে। আৰু তাৰ পিছতে আমি বিচাৰিছিলোঁ এখন বিকল্প চৰকাৰ, আৰু তাৰ পিছত আমি বাছি ল'লোঁ যে সৰ্বানন্দ সোণোৱাল মানুহজন ভাল, আৰু তেওঁক দিলে হয়তো আমাৰ দেশখন বাচিব। আৰু তেওঁ কি কৰিলে? পিছত তেওঁ নিজৰ গাদীখন মুখ্যমন্ত্ৰীক অনায়াসে এৰি দিলে। একেবাৰে মাত নাই, এনেকুৱা নিমাতি, ইমানেই শান্ত শিষ্টভাৱে তেওঁ এৰি দিলে, মানুহ একে আচৰিত হতভম্ব। কিন্তু শেহতীয়াকৈ সকলো ৰহস্য ফাদিল হ'ল সেই নিমাতি কইনাৰ। আৰু সিদিনাখন মই এটা দেখিলোঁ, হয়তো মোৰ ভিডিঅ'টো দিয়াত দুদিন দেৰি হৈ গ'ল। সিদিনাখন দেখিলোঁ কি জানেনে, আমাৰ মুখ্যমন্ত্ৰীয়ে চিঞৰি কৈ আছিলে সৰ্বানন্দ সোণোৱালৰ দিনত অত্যন্ত হৈছিলে, দুৰ্নীতি হৈছিলে, আৰু দুৰ্নীতি কৰাৰ পিছতে তেওঁ বহুতো চাকৰি দিছে বুলি ইতিমধ্যে অভিযোগ কৰিছে। কিন্তু তথাপিও আমাৰ আকৌ নিমাতি কইনাৰ মাত নাই। তেওঁ খণ্ডন কৰিব পৰা নাই হিমন্ত বিশ্ব শৰ্মাৰ সেইবিলাক কথা, যিবিলাক বক্তব্য দিছিলে হিমন্ত বিশ্ব শৰ্মাই। কি দাম্ভিকভাৱে কৈছে যে ইমান চনৰ পৰা ইমান চনলৈ সৰ্বানন্দ সোণোৱালৰ দিনত দুৰ্নীতি হৈছিলে, আৰু বহুত চাকৰি কি কৰিছিলে, টকা ঘোচ লৈ পেলাই দিছিলে। তাৰপিছতে মই এতিয়া কওঁ শুনক, সেইখিনি কিমান দূৰ সঁচা মিছা সেইখিনি সৰ্বানন্দ সোণোৱালে জানিব। কিন্তু তেওঁক যেতিয়া মিডিয়াই প্ৰশ্ন কৰিছিলে এই কথাটোৰ ওপৰত, তেওঁ কিন্তু কি কৰিছে, লৰালৰিকে পলায়ন কৰিছে। পলায়নবাদী কি? ইয়াত নিশ্চয় ৰহস্য আছে। হয়তো তেওঁ টকা দি পেলাই চাকৰি দিছিলে, নহ'লে এইবিলাক কথা কেনেকৈ ওলাব? আৰু হয়তো সেইকাৰণে তেওঁ নিজৰ গাদীখন মুখ্যমন্ত্ৰীক দিবলৈ বাধ্য হ'ল। আপোনালোকে চাই লওক তেওঁ কেনেকৈ পলায়ন কৰিছিলে, নহ'লেতো আপোনালোকে ক'ব যে মিছা কথা মই কৈছোঁ। আপোনালোকে চাওক কেনেকৈ পলাইছিলে। হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত নতশিৰ সৰ্বানন্দ সোণোৱাল। হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগৰ প্ৰত্যুত্তৰ দিয়াত বিফল সোণোৱাল। সঁচাকৈ সোণোৱালৰ দিনত ২০-২৫ লাখত বিক্ৰী হৈছিল নেকি চাকৰি? মুখ্যমন্ত্ৰীৰ অভিযোগ প্ৰত্যাখ্যান নকৰিলে কিয় প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে? অভিযোগ সত্য নে মুখ্যমন্ত্ৰীক প্ৰত্যাখ্যান কৰিব নোৱাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে? কৰি আছে, কিন্তু কালি অসমত মুখ্যমন্ত্ৰীৰ নিযুক্তি পত্ৰ প্ৰদানৰ সময়ত এতিয়া আমি এইটোত আৰু বেলেগ সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰ দিবলৈ এইদৰে অস্বীকাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ মুকলি অভিযোগ আনিছে। ২০২১ চনৰ পূৰ্বে ৫০-৫০ হৈছিল চাকৰিত, একাংশই উৎকোচ দি লাভ কৰিছিল চাকৰি। নিজ চৰকাৰৰ স্বচ্ছতা আৰু সততাৰ নমুনা দিবলৈ গৈ খুদ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত চাকৰিৰ নামত দুৰ্নীতি হোৱা অভিযোগ আনিছিল মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কৈছিল ২০-২৫ লাখ টকাত বিক্ৰী হৈছিল চাকৰি। আজি ২০২১ আগত যোনে নিযুক্তি পাইছিলে তাত 50-50 আছিলে। কিছুমানে দুৰ্নীতি কৰি পাইছিলে, কিছুমানে দুৰ্নীতি নাই কৰা, কিন্তু দুৰ্নীতি কৰা কেইজনক দিবৰ কাৰণে বাকী কেইজনক দিব চৰকাৰ বাধ্য হৈছিলে। কাংক্ষিত কোন আছিলে? যোনে মোক ১০-১৫ লাখ ২০ লাখ ২৫ লাখ দিব পাৰে। তেওঁলোক অনাকাংক্ষিত সন্তান নহয়। আজি অসম চৰকাৰে সিদ্ধান্ত লৈছে যে চৰকাৰী চাকৰিত আমি টকা খোৱা ব্যৱস্থা নলওঁ। এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ। কিন্তু কিমান সত্য মুখ্যমন্ত্ৰীৰ অভিযোগ?
সেই প্ৰশ্নকেই সাংবাদিকে কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক। নিজ চৰকাৰৰ সততাৰ ওপৰত প্ৰশ্ন উঠা এই অভিযোগক লৈ প্ৰত্যুত্তৰ দিয়াটো নিঃসন্দেহে উচিত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বাবে। কিন্তু সাংবাদিকৰ প্ৰশ্নত কি কৰিলে চাওক সৰ্বানন্দ সোণোৱালে। কৰি আছে, কিন্তু কালি অসমত মুখ্যমন্ত্ৰীৰ নিযুক্তি পত্ৰ প্ৰদানৰ সময়ত এটা ৰ'ব কথা কৈছে। এতিয়া আমি এইটোত আৰু বেলেগ মই মৌনতাই উত্তম সন্মতি। এই বচন ফাঁকিয়ে খাটিছে নেকি সোণোৱালৰ ক্ষেত্ৰত? সঁচাকৈ সোণোৱালৰ দিনত হৈছিল নেকি চাকৰিৰ কেলেংকাৰী? যদি সেয়া নহয় তেন্তে মুখ্যমন্ত্ৰীৰ অভিযোগ প্ৰত্যাখ্যান কৰিবলৈ সাহস নকৰিলে কিয়? কেনেকৈ পলাইছে আপোনালোকে নিশ্চয় দেখিছে, আৰু ইয়াৰ পিছতো কওকচোন, আমি বাৰু তেওঁক মানে বিশ্বাস কৰিম নে? বিশ্বাস কৰা তেওঁ থল আছেনে? আমি এতিয়াও ভাবিছোঁ যে হিমন্ত বিশ্ব শৰ্মাক যদি এইবাৰ আমি যেনে তেনে নতৰাওঁ তেন্তে হ'লে কি হ'ব? দেশ চাৰখাৰ হ'ব পাৰে। তেওঁ কাম কৰিছে, কি কাম কৰিছে? টেটুগুৰিলৈকে ধাৰ লৈ পেলাই আঁচনি দিছে, মানুহখিনিক যেনে তেনে মেনেজ কৰিছে, আৰু কি কৰিছে? বহু লোকে কয় ৰাস্তা ঘাট ভাল হৈছে, কিন্তু ৰাস্তা ঘাট তেওঁ বাপেকৰ টকাৰে কৰিছে নেকি? তেওঁ টকাৰে কৰিছে নেকি? সেইবিলাক আমাৰে টকা। টোল টেক্সৰ নামত কিমান টকা লয়? এখন গাড়ী যেতিয়া আমি কিনিবলৈ যাওঁ, সেই কিনাৰ নামত যেতিয়া ৰাস্তালৈ আমি উলিয়াওঁ তেতিয়া বাৰু আমি টেক্স কিমান দিওঁ সেইটো আপোনালোকে ভাবি চাইছেনে? বস্তু বাহানিৰ দাম কিমান হৈছে সেইটো আপোনালোকে ভাবি চাইছেনে? আৰুতো অনেক আৰু কিমান কি কৰিম, আৰু ল'ৰা ছোৱালীক পংগু কৰি পেলাই মদৰ দোকান বৃদ্ধি কৰিছে। তাত আপোনালোকে ভাবিছে নেকি যে তাত কৰ নাপায় বুলি? সেইবিলাক হয় নে নহয় কওক? আৰু টেটুগুৰিলৈকে ধাৰ যিমানখিনি লগাইছে, নাতি পুতি আহিলেও সেই ধাৰ মাৰিব নোৱাৰে, আৰু সেইবিলাক ধাৰ তেওঁ পকেটৰ পৰা মাৰিব নেকি? কেতিয়াও নামাৰে। সেইবিলাক ধাৰ আমাৰ তাৰ পৰাই মাৰিব। আৰু চাকৰি দিছে, ময়ো কৈছোঁ চাকৰি দিছে। সেই চাকৰি আপোনালোকে ভাবিছেনে সময়মতে দৰমহা দিব পাৰিবনে বাৰু, বা পাৰিছেনে বাৰু? আপোনালোকে ক'ব দেই কথাবিলাক চাব। তাৰপিছত আহি গ'ল তেওঁ সোণোৱালৰ দিনত চাকৰি 2 নম্বৰী হোৱা কথা কৈছে দেই। চাকৰি 2 নম্বৰী হৈছে সোণোৱালৰ দিনত সেইফালৰ মানুহবিলাকক চাকৰি দিছে। কিন্তু আপোনালোক যদি GMC মেডিকেলত আহে, গুৱাহাটীৰ যিখন চিকিৎসা মহাবিদ্যালয় তাত যদি আহে, আপোনালোকে দেখিছেনে আগৰ GMCখন এতিয়া আছেনে? এতিয়া অলাগতিয়াল কিছুমান তেওঁ জালুকবাৰী সমষ্টিৰ মানুহে সেই ঠাই ভৰাই পেলাইছে, কোঠালি কৰি পেলাই। য'ত আপোনালোকে আগতে টিকট কাউণ্টাৰ আছিলে, সেই টিকট কাউণ্টাৰটো এতিয়া কোঠালি কৰি উশাহ মানে নোপোৱা হয়। আৰু কিয় নোপোৱা হৈছে জানেনে? সেই কোঠালিবিলাকত এখন টেবুল দি দুজনীকে মানুহ থাকিব, আৰু হাতত এটা ফোন ল'ব, লৈ পেলাই লিখা এখন থাকিব, মে আই হেল্প ইউ। তাৰপিছত আপোনালোক যদি যায় সেইখিনিলে বোলে বাইদেউ আমুক বস্তুটো কোনফালে আছে, বা বস্তু নহয় দেই বোলে আমুক ডক্টৰটো কোনফালে আহে, বা তেজৰ এইটো ৰিপৰ্ট ক'ত পা, এইফালে যাওকচোন। কিন্তু তথাপিও তেওঁলোকে সেইবিলাক দেখাই কৰি নিদিয়ে, আৰু একেবাৰে ব্যৱহাৰ হ'ল থাৰ্ড ক্লাছ। আৰু সেইবিলাক ক'ৰ হয় জানেনে? সেইবিলাক হ'ল জালুকবাৰী, ক'ৰ কি নলবাৰী, জালুকবাৰী, মুঠতে সেইটো ছাইডৰ। আৰু সেইবিলাকে বাৰু তাত এনেই পাইছেনে চাকৰি? এনেই পোৱা নাই, কিন্তু তেওঁলোকেও সেই মালটো দিয়ে পাইছে। তেওঁ যেনেকৈ সৰ্বানন্দ সোণোৱালৰ কথা কৈছে, আৰু এটাই বেয়া লাগিছে, সৰ্বানন্দ সোণোৱালে তেওঁ কথাখিনি কি কৰিব লাগিছিলে? খণ্ডন কৰিব পাৰিব লাগিছিলে, হয় নে নহয়? উভতি ধৰিব পাৰিব লাগিছিলে। তেওঁ ইমানো একেবাৰে সহজ সৰল হৈ দেখালেতো নহ'ব। এতিয়া আমি কি যুক্তিত বাৰু তেওঁক বিশ্বাস কৰি আমি ভোটটো দিম? ভোটটো দিয়াৰ পিছত তেওঁ আকৌ কি কৰিব? হিমন্ত বিশ্ব শৰ্মাকে তলে হাত মিলাই পেলাই তেওঁ গাড়ীখন এৰি দিব। এইজন হ'ল তেনেকুৱা, কাৰণ তেওঁ হ'ল নিমাতী কইনা। যিমানে চুট্ৰাই মাৰি পেলাই তেওঁ মানে সেইখন কৰি নাথাকক কিয়, সেইটো কেতিয়াও নহ'ব, গম পাইছেনে? আমি ভাবি আছিলোঁ এতিয়াও যদি মুখ্যমন্ত্ৰী যদি সৰ্বানন্দ সোণোৱাল হয় তেন্তে হ'লে বিজেপি চৰকাৰে থাকক, কথা নাই। কিন্তু এইজন মুখ্যমন্ত্ৰীৰ নিচিনা একেবাৰে এনেকুৱা মিছলীয়া মুখ্যমন্ত্ৰী আৰু ক'তো দেখাই নাই। খুব কৈ আছিলে জাতি মাটি ভেটি ৰক্ষা কৰাৰ কথা, বহুত শ্লোগান দি আছিলে আমাৰ সৰ্বানন্দ সোণোৱালে। কিন্তু তেওঁ ইমান ঘৰ যে উচ্ছেদ কৰিলে,
কাবাৰ হৈ পেলাই তেওঁ মাত এষাৰ দিলেনে নাই ডাইলগ দুটামান কিবা কিবি দি থৈ দিব সেই ডাইলগে কাম নিদিয়ে আজিৰ দিনত কামেৰে হাতে কামেহে কাম দিব সেইবিলাক ডাইলগে আজিকালি কাম নিদিব গতিকে বন্ধু বান্ধৱীসকল বহুখিনি কৈ দিলোঁ আপোনালোকে চাব মই কোৱা কথাখিনি বাৰু মিছা নেকি জিএমচিৰ কথাখিনি যে ক'লোঁ মিছা নেকি আৰু এটা কথা আপোনালোকক এইখিনিতে কওঁ জিএমচিত আগতে দৰৱ পাতি মানে বহুখিনি দৰৱ পাতি পোৱা গৈছিলে মোৰ ৰিলেশ্যনৰ মানুহেই হওক বা মোৰ ঘৰৰ মানুহেই হওক তেতিয়া বহুত পোৱা গৈছিলে কিন্তু এতিয়া যে জিএমচিত দৰৱ পাতি নাই একে সাধাৰণ 10 টকীয়া 5 টকীয়া কিবা পিল চিল এনেকুৱা কিছুমান দিয়ে আৰু আনবিলাক নাপায় আয়ুষ্মান কাৰ্ডৰ নামতো বা কিবা নামতো যদি আয়ুষ্মান কাৰ্ডখন লৈ পেলাই তাত মানে দৰৱ পাতি আনিবলৈ যায় 3-4টা লাইন হৈ হয়তো আপুনি নাপাবও পাৰে মুঠতে মানে একদম শেষ জিএমচিখন একেবাৰে শেষ কৰি পেলাইছে বুলি আপোনালোকক কৈছোৱে গতিকে আৰু কিমাননো কি ক'ব এইখিনি আছিলে মোৰ মানে কথা আচলতে ৰহস্য এইটোৱে হয় তেওঁ খণ্ডন নকৰাৰ কাৰণে কথাখিনি মই ক'লোঁ এইখিনি কথা সৰ্বানন্দ সোণোৱালৰ কথা তেওঁ মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছিলে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিখিনি কথা কৈছিলে তেওঁ কিন্তু এটাও খণ্ডন কৰিব পৰা নাই গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে আৰু কি আশা কৰিব যি আশা কৰে কৰি থাকক ফুচুকাৰ ফেন একো নাই গালো বালো খোলাকটি তালৰ নিচিনা হৈ থাকিলে বাই বাই